পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল, কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে। D.H. লৰেন্স। ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'ব। তুমি ভবাতকৈ ই অতি গধুৰ বোজা। মেডাম ডাছ ছেভিল। ধন ব্যয় কৰাত ফুটি ওলাই মানুহৰ জীৱনবোধৰ পৰিচয়। গ্ৰেট। ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি। বাৰ্ট্ৰাণ্ড ৰাছেল। একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায়। মুল্কৰাজ আনন্দ। জীৱনত দুটাই ট্ৰেজেডি, বিচৰাটো নোপোৱা আৰু পোৱাটো নিবিচাৰা। অস্কাৰ ৱাইল্ড। মৰমেহে মৰমক জন্ম দিয়ে। ছফ্ট কৰ্ণছ। কাম কৰাৰ সময় এতিয়াই। কিবা এটা কৰাৰ সময় কেতিয়াও শেষ হৈ নাযায়। কাৰ্ল চেনবাৰ্গ। ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ। S.J. লেক। নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগিব। মাৰ্ক টুৱেইন। জীৱনত ভয় খাবলৈ একোৱেই নাই, আছে মাথো জীৱনক বুজিবলৈ। মেৰী কুৰী। এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীনভাৱে জীয়াই থাকিব নোৱাৰে। এলবাৰ্ট হাৱাৰ্ড। কাহিনীতকৈ পাতনি দীঘল কৰাটো মূৰ্খামিৰ চিন। অল্ড টেষ্টামেণ্ট। নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়ে নেপলিয়নৰ দৰে বীৰ পুৰুষ। সেইগুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে। হাক্সলি। মনত ৰাখিব, আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একোটা পৃষ্ঠা। আৰৱিক প্ৰবচন। নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনে জীয়াই থকাৰ কলা হেৰুৱাই পেলায়। ৱেৰ মিটচেল। উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়ে শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয়। কাৰ্ল ফন নোবেল। অন্ধই যদি অন্ধক পথ দেখুৱাই দুয়োজনেই খালত পৰে। নিউ টেষ্টামেণ্ট। ডিউটি কৰ্তব্য এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ। আৰি লি। অধিক মিঠা নহ'বা, নহ'লে তোমাক খাই পেলাব, কিন্তু অধিক তিতাও নহ'বা, নহ'লে তোমাক গিলি থ'ব। ইহুদী প্ৰবচন। যেতিয়াই খং উঠে 4লৈকে গণক, বেছি খং উঠিলে শপত খাওক। মাৰ্ক টুৱেইন। যি কণী চুৰি কৰিব পাৰে তেওঁ হাতীও চুৰি কৰিবলৈ সামৰ্থ। জৰ্জ হাৱাৰ্ড। অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে। ফ্ৰিজেডৰিক নিটছে। পাপেৰে কিছু লোকৰ উন্নতি হয়, আন বহুতৰ ভাল কামেৰেও পতন ঘটে। শ্বেক্সপিয়েৰ। তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীয়াই থাকা, এয়ে মোৰ প্ৰাৰ্থনা। জনাথন ছুইট। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে, মূৰ্খই শিকে নিজৰ ভুলৰ পৰা। H.G. ৰন। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱায়, সেইটোৱেই হ'ল ভাল জীৱন। বাৰ্ট্ৰাণ্ড ৰাছেল। সকলো বিজ্ঞানৰ আৰম্ভণি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে। উইল ডুৰাণ্ট। আন মানুহৰ বিষয়ে সঁচা কথা ক'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী। ফিলিপ গুৱেডেলা।